ছাত্ৰ-ছাত্ৰীসকল, আমি আজি প্ৰকল্পৰ শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে পাই আহিছোঁ যে প্ৰকল্প হৈছে কোনো এটা ঘটনা ব্যাখ্যা কৰিবলৈ গঠন কৰা প্ৰাৰম্ভিক আনুমানিক ধাৰণা। কোনো এটা ঘটনা ব্যাখ্যা কৰিবলৈ যাওঁতে আমি ঘটনাটো কোনে ঘটালে, কি নিয়মত ঘটনাটো ঘটিল, কি পাৰিপাৰ্শ্বিক অৱস্থাত ঘটনাটো ঘটিল তাৰ ওপৰত মনোনিৱেশ কৰিবলগীয়া হয়। ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্পক তিনিটা ভাগত ভাগ কৰা হৈছে: কৰ্তা সম্পৰ্কীয় প্ৰকল্প, নিয়ম সম্পৰ্কীয় প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প। এতিয়া চাওঁ আহা কৰ্তা সম্পৰ্কীয় প্ৰকল্প কি। কোনো এটা ঘটনা কিভাৱে ঘটে বা কি নিয়ম অনুসৰি ঘটে সেইটো জনা থাকে বা জনা থাকিব পাৰে, কিন্তু ঘটনাটো কোনে ঘটালে জনা নাথাকিলে ঘটনাৰ কৰ্তা সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক কৰ্তা সম্পৰ্কীয় প্ৰকল্প বোলে। অৰ্থাৎ আমি যদি ঘটনাটোৰ নিয়ম আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়ে জানো, কিন্তু ঘটনাটোৰ কৰ্তা কোন সেই সম্পৰ্কে নাজানো, তেতিয়া কৰ্তা সম্পৰ্কে যিটো প্ৰকল্প গঠন কৰা হয় সেই প্ৰকল্পটোৱেই হৈছে কৰ্তা সম্পৰ্কীয় প্ৰকল্প। উদাহৰণস্বৰূপে, মাধ্যাকৰ্ষণ শক্তিৰ নিয়মৰ কথা জনা আছে আৰু এই নিয়ম অনুসৰি ইউৰেনাছ গ্ৰহে কোন পথত গতি কৰিব লাগে তাকো জনা আছে। কিন্তু বাস্তৱত দেখা গ'ল ইউৰেনাছ গ্ৰহটোৱে মাধ্যাকৰ্ষণ নিয়ম অনুসৰি নিৰ্দিষ্ট কক্ষপথত গতি কৰা নাই। ই নিজৰ কক্ষপথৰ পৰা বিচ্যুত হৈছে। তেতিয়া জ্যোতিৰ্বিদসকলে ধাৰণা কৰিলে যে নিশ্চয় নভোমণ্ডলত আন কোনো গ্ৰহ আছে যাৰ আকৰ্ষণৰ বাবে ইউৰেনাছ গ্ৰহটো নিজৰ কক্ষপথৰ পৰা বিচ্যুত হৈছে। ইয়াত আমি ইউৰেনাছ গ্ৰহ নিজৰ কক্ষপথৰ পৰা কিয় বিচ্যুত হৈছে তাৰ কাৰণ নিৰ্ণয় কৰিবলৈ গৈছোঁ। আৰু ইয়াত নিয়ম সম্পৰ্কে জনা আছে যে এটা গ্ৰহে আন এটা গ্ৰহক আকৰ্ষণ কৰে। গ্ৰহসমূহৰ মাজত আকৰ্ষণ শক্তি আছে। এতিয়া কিয় ইউৰেনাছ গ্ৰহটো নিজৰ কক্ষপথৰ পৰা বিচ্যুত হৈছে তাৰ কাৰণ নিৰ্ণয় কৰিবলৈ প্ৰকল্প গঠন কৰা হ'ল। নিশ্চয় নভোমণ্ডলত আন কোনো গ্ৰহ আছে যাৰ আকৰ্ষণৰ বাবে ইউৰেনাছ গ্ৰহটো নিজৰ কক্ষপথৰ পৰা বিচ্যুত হৈছে। এয়া হ'ল কৰ্তা সম্পৰ্কীয় প্ৰকল্প। আমাৰ দৈনন্দিন জীৱনৰ ঘটনাৰ সহায়তো আমি এই প্ৰকল্পটো ব্যাখ্যা কৰিব পাৰোঁ। কোনো এখন ঘৰত চুৰি হৈছে, চোৰে ঘৰখনৰ বহুতো মূল্যৱান সম্পত্তি চুৰি কৰি লৈ গৈছে। চোৰে কি নিয়মত চুৰি কাৰ্যটো সংঘটিত কৰিলে আৰু কি পাৰিপাৰ্শ্বিক অৱস্থাত চুৰি কাৰ্যটো সংঘটিত কৰিলে তাক জনা আছে। এই ঘটনাটোৰ ক্ষেত্ৰত চোৰ কোন তাক নিৰ্ণয় কৰিবলৈ গঠন কৰিবলগীয়া প্ৰকল্পটোৱেই হ'ল কৰ্তা সম্পৰ্কীয় প্ৰকল্প। এতিয়া চাওঁ আহা নিয়ম সম্পৰ্কীয় প্ৰকল্প কি। কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ সম্পৰ্কে জনা আছে, কিন্তু কি নিয়ম অনুযায়ী কৰ্তাই ঘটনাটো ঘটালে তাক জনা নাথাকিলে অজ্ঞাত এই নিয়ম সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলে। অৰ্থাৎ যেতিয়া ঘটনা এটাৰ কৰ্তা আৰু পাৰিপাৰ্শ্বিক অৱস্থা জনা থাকে কিন্তু নিয়ম সম্পৰ্কে জনা নাথাকে, তেতিয়া নিয়ম নিৰ্ধাৰণ কৰিবৰ কাৰণে নিয়মটো কি জানিবৰ কাৰণে যিটো প্ৰকল্প গঠন কৰা হয় সেই প্ৰকল্পটোৱেই হৈছে নিয়ম সম্পৰ্কীয় প্ৰকল্প। উদাহৰণস্বৰূপে, পৃথিৱীৰ পৰা পতিত বস্তু, সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীৰ দৰে আন গ্ৰহ আদি কৰ্তা সম্পৰ্কে নিউটনৰ জনা আছিল। কিন্তু কি নিয়ম অনুসৰি এই কৰ্তাসমূহে ক্ৰিয়া কৰে তাক তেওঁ জনা নাছিল। গতিকে এইটো ধাৰণা কৰা হ'ল যে
এক বিশেষ ধৰণে কৰ্তাসমূহে পৰস্পৰক আকৰ্ষণ কৰাৰ বাবেহে ইয়াৰ গতি আৰু ক্ৰিয়া সম্ভৱ হৈছে। নিউটনে গঠন কৰা নিয়ম সম্পৰ্কীয় এই প্ৰকল্পৰ আলমতে মাধ্যাকৰ্ষণ শক্তিৰ নিয়ম আৱিষ্কৃত হৈছিল। আমি নিয়ম সম্পৰ্কীয় প্ৰকল্পটো আমাৰ দৈনন্দিন জীৱনৰ ঘটনাৰ সহায়ত ব্যাখ্যা কৰিব পাৰোঁ। কোনো এখন ঘৰত চুৰি হৈছে, চোৰে ঘৰখনৰ বহুতো মূল্যৱান সম্পত্তি চুৰি কৰি লৈ গৈছে। চোৰ কোন আৰু কি পাৰিপাৰ্শ্বিক অৱস্থাত চুৰি কাৰ্যটো সংঘটিত কৰিলে তাক জনা আছে। এই ঘটনাটোৰ ক্ষেত্ৰত কি নিয়ম অনুসৰি চুৰি কাৰ্যটো সংঘটিত কৰিলে তাক নিৰূপণ কৰিবৰ কাৰণে গঠন কৰা প্ৰকল্পটো হৈছে নিয়ম সম্পৰ্কীয় প্ৰকল্প। এতিয়া চাওঁ আহা পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প কি। কোনো এটা ঘটনাৰ কৰ্তা বা কাৰণ আৰু নিয়ম উভয়ৰে জ্ঞান থাকে, কিন্তু কি কি পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশত ঘটনাটো ঘটিবলৈ পালে তাক জনা নাথাকিলে সেই অজ্ঞাত পাৰিপাৰ্শ্বিক অৱস্থা বা সংস্থিতি সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প বোলে। উদাহৰণস্বৰূপে পৃথিৱী, চন্দ্ৰ, সূৰ্য আদি কৰ্তা, আৰু এইবিলাকৰ পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পৰ্কে অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তিৰ নিয়ম সম্পৰ্কে জনা আছে, কিন্তু এইবিলাকৰ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কে জ্ঞান নাই। বিজ্ঞানী টলেমীয়ে ধাৰণা কৰিছিল যে পৃথিৱীয়ে সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীক কেন্দ্ৰ কৰি সকলো গ্ৰহ নক্ষত্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰে। পাছত অৱশ্যে টলেমীৰ এই প্ৰকল্প খণ্ডন কৰি কপাৰ্নিকাছে নতুন প্ৰকল্প গঠন কৰিলে যে সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীকে ধৰি সৌৰজগতৰ আন সকলো গ্ৰহেই সূৰ্যক প্ৰদক্ষিণ কৰে। এই প্ৰকল্পই পাছত যথাৰ্থ বুলি প্ৰমাণিত হয়। পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্পটোও আমি আমাৰ দৈনন্দিন জীৱনৰ ঘটনাৰ সহায়ত ব্যাখ্যা কৰিব পাৰোঁ। কোনো এখন ঘৰত চুৰি হৈছে আৰু চোৰে ঘৰখনৰ বহুতো মূল্যৱান সম্পত্তি চুৰি কৰি লৈ গৈছে। এই ঘটনাটোৰ ক্ষেত্ৰত চোৰ কোন আৰু চোৰে কেনেকৈ বা কি নিয়ম অনুসৰি চুৰি কাৰ্যটো সংঘটিত কৰিলে তাক জনা আছে। এতিয়া এই ঘটনাটোৰ ক্ষেত্ৰত কি পাৰিপাৰ্শ্বিক অৱস্থাত চোৰে চুৰি কাৰ্যটো সংঘটিত কৰিলে তাক নিৰূপণ কৰিবৰ বাবে যি প্ৰকল্প গঠন কৰা হয় তাক পাৰিপাৰ্শ্বিক সংস্থিতি বিষয়ক প্ৰকল্প বোলে। আমি আজি ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্পৰ শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰিলোঁ। ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি আমি প্ৰকল্পৰ তিনিটা ভাগ পালোঁ: কৰ্তা সম্পৰ্কীয় প্ৰকল্প, নিয়ম সম্পৰ্কীয় প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প। নিয়ম আৰু পাৰিপাৰ্শ্বিক সংস্থিতি জনা থাকিলে ঘটনাটোৰ কৰ্তা কোন তাক নিৰ্ণয় কৰিবলৈ কৰ্তা সম্পৰ্কীয় প্ৰকল্প গঠন কৰা হয়। কৰ্তা আৰু পাৰিপাৰ্শ্বিক সংস্থিতি জনা থাকিলে ঘটনাটোৰ নিয়ম নিৰ্ধাৰণ কৰিবলৈ নিয়ম সম্পৰ্কীয় প্ৰকল্প গঠন কৰা হয়। কৰ্তা আৰু নিয়ম জনা থাকিলে কি পাৰিপাৰ্শ্বিক অৱস্থাত ঘটনাটো ঘটিল তাক নিৰ্ধাৰণ কৰিবলৈ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প গঠন কৰা হয়। আমি এটা কথা মন কৰিব লাগিব যে কৰ্তা বা কাৰণ, নিয়ম বা প্ৰণালী আৰু পাৰিপাৰ্শ্বিকতা এই তিনিওটা বিষয় কাৰণৰ অন্তৰ্গত। সাধাৰণতে সকলো ক্ষেত্ৰতে এই তিনিওটাৰে মাজত কটকটীয়া পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি। যিহেতু কাৰণতে নিয়ম আৰু পাৰিপাৰ্শ্বিকতাও অন্তৰ্ভুক্ত হয়, সেয়েহে ক'ব পাৰি যে প্ৰকল্পৰ উদ্দেশ্য হৈছে কাৰণ নিৰ্ণয় কৰা। এইটো দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে প্ৰকল্প কেৱল এক প্ৰকাৰৰ হ'ব পাৰে, সেয়া হৈছে কাৰণ সম্পৰ্কীয় প্ৰকল্প। কিন্তু বিশ্লেষণাত্মক দৃষ্টিভংগীৰে বিচাৰ কৰিলে, অৰ্থাৎ কাৰণৰ বিভিন্ন উপাদানবোৰক পৃথক পৃথকভাৱে বিশ্লেষণ কৰিলে আমি প্ৰকল্পৰ তিনিটা প্ৰকাৰ পাম। সেয়া হৈছে কৰ্তা সম্পৰ্কীয় প্ৰকল্প, কাৰণ সম্পৰ্কীয় প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প।
ছাত্ৰ ছাত্ৰীসকল, আমি আজি ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্পৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি আধুনিক তৰ্কবিজ্ঞানী L.S. ষ্টেবিঙে কৰা প্ৰকল্পৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।